সঁচাকৈ আজি দক্ষিণ ডাউকিঝাৰ বলবম পূজা পৰিচালনা সমিতিয়ে যিখিনি মোক আজি সুবিধা দিলে সেইখিনি সঁচাকৈ মানে লেখত ল'বলগীয়া হৈছে কাৰণ এই পূজা ভাগত মই বহুত 2-3 বছৰমানৰ আগতে খালি গা ধুব আহিছিলোঁ কিন্তু এনেকুৱাকৈ মানে পৰিৱেশটোত মই অহা নাছিলোঁ আৰু পোৱা নাছিলোঁ কিন্তু আজি যিখিনি মোক মাতি আনি পেলাই ইয়াত মানে সম্বৰ্ধনা যিখিনি আমাৰ কাৰ্যসূচীত আগভাগ ল'বলৈ দিলে সঁচাকৈ মই কমিটিৰ মানে ৰাইজৰ হৈ কমিটিক মই ধন্যবাদ জনাইছোঁ আৰু খুব ভাল এটা পৰিৱেশ কাৰণ শাওণ মাহটো হ'ল আমাৰ মানে শিৱ বাবাৰ মানে আমাৰ মাহ বুলি কয় আমি সেইটো বলবম বুলিয়ে কওঁ কিন্তু শিৱ বাবাৰ পূজাৰ কাৰণে আমি শাওণ মাহটো নিৰ্ধাৰিত কৰি লোৱা হৈছে ঠিক তেনেকৈ যেনেকৈ আমাৰ ভাদ মাহটো মানে শংকৰদেৱৰ কাৰণে লয় কিন্তু শাওণ মাহটো শিৱ বাবাৰ কাৰণে লৈছে আৰু এই শিৱ বাবাৰে বলবম পূজাৰ যিখিনি মানে সকলোতে এটা মনৰ যিটো উৎসাহ এই উৎসাহটো যাতে খুব এটা সুন্দৰ পৰিৱেশ আৰু আমি ভাবোঁ যে এই 1 মাহৰ যিটো পূজা গোটেই মাহটো যাতে শিৱ বাবাৰ আশীৰ্বাদত সকলোৱে সুন্দৰভাৱে পূজা পাঠ কৰিব পাৰে সকলোৱে আহি আগভাগ ল'ব আৰু এই অঞ্চলৰ ৰাইজৰ যাতে খুব এটা ভাল পৰিৱেশত এটা মানে আজি পাৰ হৈ যায় এইখিনি আমি প্ৰাৰ্থনা কৰিলোঁ আজি আৰু মা গংগাক পূজা কৰা হ'ল গতিকে সকলোখিনি পৰিৱেশে আজি কৰি পেলাই খুব ভাল লাগিলে মনত এটা মই নিজে এতিয়া উৎফুল্লিত হৈছোঁ যে এনেকুৱা এটা অনুষ্ঠানত মই আজি ভাগ ল'বলৈ পাইছোঁ গতিকে সকলোকে পুনৰবাৰ ভগৱানৰ আশীৰ্বাদ বিচাৰি মোৰ মানে মনৰ কামনাখিনি পূৰ্ণ হওক বুলি সকলোৰে মই এইখিনিয়ে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ হয় মই এতিয়া উপস্থিত আছোঁ আই নদীৰ পাৰত আৰু যি আমাৰ প্ৰতি বছৰে এই আই নদীৰ পাৰত দক্ষিণ ডাউকিঝাৰ বলবম পৰিচালনা সমিতিয়ে আয়োজন কৰা এই শাওণ মাহৰ যি পবিত্ৰ এই শুভক্ষণত অহা কাইলৈ আমাৰ এই শাওণ মাহৰ প্ৰথম সোমবাৰ তো এই শুভক্ষণত মই আপোনালোকৰ এই যি পূজাথলী আছে এই পূজাথলীত আহিলোঁ আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু এই পূজাথলীত আহি মন্দিৰৰ যি শুভ মঞ্চৰ আৰু মন্দিৰৰ যি শুভ মুকলি এই মুকলি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু এই শুভক্ষণত এই যি মন্দিৰ আছে বা আমাৰ যি আই নদীৰ পাৰত প্ৰতি বছৰ এই আই নদীৰ পাৰত হেজাৰ ভক্তই আহি সমাগম হয় আৰু প্ৰভু মহাদেৱৰ ওচৰত শিৱশংকৰ ভোলেনাথৰ ওচৰত প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে আমাৰ আই নদীৰ পাৰত আহি প্ৰভু শিৱৰ শিৱলিংগত পানী ঢালে আৰু তেওঁলোকৰ যি মনোবাসনা আছে ভক্তপ্ৰাণ ৰাইজে এই মনোবাসনাৰ কাৰণে প্ৰভুৰ ওচৰত যি সেৱা কৰে তাৰ কাৰণে এই প্ৰভুই যিসকল ভক্তপ্ৰাণ ৰাইজে এই আই নদীৰ পাৰত আহি প্ৰভু শিৱ আৰাধনা কৰে বা ভক্তি জনায় সেইসকল ভক্তপ্ৰাণ ৰাইজৰ যাতে মনৰ বাসনা পূৰ্ণ হয় তাকে মই শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই যি আমাৰ দক্ষিণ ডাউকিঝাৰ বলবম পূজা সমিতিয়ে আজি আমাক নিমন্ত্ৰণ জনাইছে আৰু তেওঁলোকক বিশেষকৈ এই শুভক্ষণত মই বলবম পূজা সমিতিক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ যি বলবম পূজা সমিতিৰ লগত জড়িত প্ৰতিজন বিষয়ববীয়া বা কাৰ্যকৰ্তা বা এই গাঁওখনত এই পূজাখনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক মই ধন্যবাদ জনাইছোঁ আৰু এই প্ৰভু শিৱশংকৰ ভোলেনাথে যাতে সকলোকে ভালে ৰাখে অসমবাসীৰ যাতে ভালে ৰাখে অসমখন যাতে ভালে হৈ থাকে বা উন্নয়নৰ শিখৰত যাতে আগবাঢ়ে আৰু সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই ভোলেনাথৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মানে অলপ এৰি দিছিল
Thank you.